খাদ্য সুৰক্ষা কাৰ্ডৰ হিতাধিকাৰীসকলে অহা 10 আগষ্টৰ পৰা পুনৰ লাভ কৰিব সুলভ মূল্যৰ চেনি আৰু দালি। ধেমাজিত খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে সদৰি কৰিলে উক্ত কথা। অহা 10 তাৰিখৰ পৰা আমি চেনি দালি দিয়াৰ যে কাৰ্যক্ৰম সেই কাৰ্যক্ৰমটো আমি আৰম্ভ কৰিম। ইয়াতে এই দোকানত আমি য'ত আহিছোঁ আমাৰ অলমষ্ট 89% বিনামূলীয়া চাউল অন্ন সেৱা দিনত তেওঁলোকে ইতিমধ্যে ডিষ্ট্ৰিবিউট কৰিছে। যোৱা মাহতে এই দোকান অলমষ্ট 100% কৰিছিলে। সেইকাৰণে আমাৰ উদ্দেশ্য হ'ল যে ৰাইজে যাতে বিনামূলীয়া চাউল 100% ৰাইজৰ তাতে আমি দিব পাৰোঁ। সেই উদ্দেশ্য লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি আছোঁ। লগে ৰাইজক সহায় কৰিবৰ কাৰণে যে চেনি আৰু দালি, এই চেনি দালি আমি মে' মাহলৈকে আমি দিছিলোঁ আৰু এতিয়া বাজেট হোৱাৰ পিছতে আমি আকৌ 10 তাৰিখৰ পৰা আৰম্ভ কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে খাদ্য সামগ্ৰীৰ নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত বিক্ৰী কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ অৰ্থে জিলাই জিলাই টাস্ক ফ'ৰ্চে নিৰীক্ষণ কৰি থাকিব পাইকাৰী বিক্ৰেতাসকলৰ লগতে বজাৰসমূহ। শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে ধেমাজিত উপস্থিত হোৱা অসম চৰকাৰৰ খাদ্য আৰু যোগান নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে প্ৰথমে চিলাপথাৰ পৌৰসভাৰ দ্বাৰা ৰূপায়িত কেইবাখনো আঁচনি পৰিদৰ্শন কৰাৰ পিছতেই ধেমাজিৰ এটি ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰে। ইয়াৰ পিছত জীয়াঢল সমবায় সমিতি পৰিদৰ্শন কৰি সমবায়খনৰ সভাপতি সচিব কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰাৰ অন্তত মন্ত্ৰীগৰাকীয়ে কাৰিচুকৰ এখন সুলভ মূল্যৰ দোকানত উপস্থিত হয়। উক্ত সুলভ মূল্যৰ দোকানত খাদ্য সুৰক্ষা হিতাধিকাৰীসকলে নিজৰ সামগ্ৰী নিয়াৰ বিষয়ৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। বিয়লি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখনি পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী কৌশিক ৰায়ে। আজি মই ধেমাজি জিলাতে আহিছিলোঁ। চিলাপথাৰ পৌৰসভাৰ কাম দুটা কাম আমাৰ ৱেষ্ট মেনেজমেণ্টৰ কাম দুটা পেণ্ডিং কাম আছে, যিটো কামটো বন্ধ হৈ আছে এইটো চাইছোঁ। পৌৰসভা কাৰ্যালয়ত বহি পৌৰসভাৰ কি সমস্যা, তেওঁলোকে এনেকৈ কি কাম কৰি আছে এইটো আমি আলোচনা কৰিছোঁ। কিন্তু চিলাপথাৰ পৌৰসভা ভাল কাম কৰি আছে, ৰেভিনিউ জেনেৰেশ্যনৰ কাৰণে ৱেষ্ট মেনেজমেণ্টৰ কাৰণে ভালকৈ কাম কৰি আছে। ইয়াৰ পিছত আমি এখন ইয়াতে এই জিলাৰ এখন PPCত আমি গৈছোঁ, পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ, য'ত আমি ধান কিনাৰ য'ত ব্যৱস্থা আছে। লগতে আমি ইয়াত মিলটো চাইছোঁ আৰু আমাৰ ইয়াতে যে আমাৰ দোকান সুলভ মূল্যৰ যে দোকান তালৈকে আমি আহিছোঁ। প্ৰতিখন জিলাতে আমি টাস্ক ফ'ৰ্চ গঠন কৰিছোঁ। জিলাৰ DC আয়ুক্ত ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিখন বিভাগ, পুলিচো হওক, আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট হওক, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট, ফিচাৰী চবক লৈ এটা টাস্ক ফ'ৰ্চ আমি গঠন কৰিছোঁ। আৰু প্ৰতি টাস্ক ফ'ৰ্চত আমি নিৰ্দেশ দিছোঁ যে প্ৰতি বজাৰত যাতে তেওঁলোকে টাস্ক ফ'ৰ্চে এক্টিভলি কাম কৰে আৰু লগতে আমাৰ হ'লচেলাৰ আৰু ৰিটেইলৰ মাজত যাতে গেপটো বেছি নহয় সেইটোৰ কাৰণে আমি চেষ্টা কৰি কোনো বস্তু চ'ৰ্চতে দামটো বাঢ়িছে, পিঁয়াজ য'ত আহে তাৰ পৰাও বাঢ়িছে, এনেকৈ দুটা বস্তু বাঢ়িছে। বাকী আমাৰ চেষ্টা যে বস্তুৰ দাম আমি যাতে কণ্ট্ৰলত ৰাখিব পাৰোঁ যাতে ৰাইজৰ সুবিধা হয়।